নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহকাজিৰ সংবাদ নলবাৰী জিলাৰ বৰক্ষেত্ৰীত বিভিন্ন প্ৰান্তৰ লোকে যোগদান কৰিলে ৰাইজৰ দলত নিউজ ডাইৰেক্ট ৰিপৰ্ট নলবাৰী জিলাৰ কাপলাবৰীৰ বনপুৰত ৰাইজৰ দল নলবাৰী জিলা সমিতিৰ যোগদান কাৰ্যসূচী আৰু গণসমাৱেশ 3 জানুৱাৰী শুকুৰবাৰে আবেলি ৰাইজৰ দল নলবাৰী জিলা সমিতিৰ এখন বৃহৎ যোগদান কাৰ্যসূচী আৰু গণসমাৱেশ অনুষ্ঠিত হৈ যায় উক্ত সভাত উপস্থিত থাকে ৰাইজৰ দলৰ মুখ্য বক্তা নলবাৰী জিলাৰ কাপলাবৰীৰ বনপুৰত ৰাইজৰ দল নলবাৰী জিলা সমিতিৰ যোগদান কাৰ্যসূচী আৰু গণসমাৱেশ 3 জানুৱাৰী শুকুৰবাৰে আবেলি ৰাইজৰ দল নলবাৰী জিলা সমিতিৰ এখন বৃহৎ যোগদান কাৰ্যসূচী আৰু গণসমাৱেশ অনুষ্ঠিত হৈ যায় কথা পাতি 1 জানুৱাৰী তাৰিখৰ দিনা কৈছে যে লোন ল'ব পৰাটো ঋণ ধাৰ ল'ব পৰাটো এখন চৰকাৰৰ সক্ষমতাক বুজায় ধাৰ সেইসকলেহে তেখেতৰ মতে সেইসকলেহে ল'ব পাৰে যিবিলাকৰ ধাৰ লোৱাৰ ক্ষমতা থাকে কৈছে যে অসমে ধাৰ লৈছে এইকাৰণে ল'ব পাৰিছে যে অসমৰ এতিয়া GSDP বুলি কয় বা GDP বুলি কয় GSDP বৃদ্ধি হৈছে অসমৰ নিজৰ টকা বস্তুৰ উৎপাদন বৃদ্ধি হৈছে মই মানে এখন গাড়ী কিনিবৰ কাৰণে যিখন গাড়ীত আপোনালোকৰ ইয়ালৈ আহিছোঁ সেই গাড়ীখন কিনিবৰ কাৰণে মই 20 লাখ টকা ধাৰ লৈছিলোঁ বিধাননগৰৰ পৰা যেতিয়া 20 লাখ টকা ধাৰ লৈছোঁ মই হিচাপ কৰা নাই তথাপিও 5 বছৰৰ মূৰত মই বোধহয় অতি কমেও 25 লাখ বা 28 লাখ টকা ধাৰ মাৰিব লাগিব মই 20 লাখ টকা ধাৰ লৈছোঁ মই 25 লাখ বা 28 লাখ টকা ধাৰ মাৰিব লাগিব যদি মোৰ নিজৰ পইচা থাকিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় মই ধাৰ লৈ গাড়ীখন নিকিনিলোহেঁতেন হয়নে ধাৰ নল'লোহেঁতেন মোৰ নিজৰ টকাৰে কিনিলোহেঁতেন তেতিয়া মই আকৌ 8 লাখ টকা এই যে 20 লাখ টকা লৈ আৰু 8 লাখ টকা ইণ্টাৰেষ্ট দিলোঁ সেইটো দিবলগীয়া নহ'লহেঁতেন নলবাৰীৰ পৰা ৰিংকু ৰায় চৌধুৰীৰ ৰিপৰ্ট নিউজ নাও 24/7